এটা পঞ্চায়তৰ কাৰ্যালয়, যিটো কাৰ্যালয় ফলকৰ ফুলদানিৰে সজোৱা এটা কাৰ্যালয় বুলি ক'ব লাগিব। মই প্ৰথমতে মোৰ সতীৰ্থই মোৰ এটা প্ৰথম দৃশ্যটো দেখুৱাব, 4খন ফলক একেলগে। এই দৃশ্যটো দেখিছে, এয়া হৈছে তিয়ক সমষ্টিৰ 27 নং মধ্য চাউখাট গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰিৱেশ। ইয়াতে আপুনি একে স্থানতে 4খন ফলক দেখিলে। আৰু মই মোৰ সতীৰ্থই দেখুৱাব আৰু কিছু ফলক আছে। মই প্ৰথমতে ফলকখিনি দেখুৱাই ল'ব বিচাৰিছোঁ, তাৰ পাছত আপোনালোকক মই আচলতে প্ৰকৃতাৰ্থত পঞ্চায়তৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ কিমান উন্নয়ন হয় সেই কথাখিনি আপোনাক অৱগত কৰিম। আকৌ এখন দেখিলে, এইখন ফলকো 17-18 বৰ্ষত। আৰু যদি দেখুৱাওঁ, মই মোৰ সতীৰ্থই দেখুৱাব যে ফলক কেনেধৰণে এটা কাৰ্যালয়ত 15ৰ পৰা 20খনকৈ ফলক ইয়াতে দেখুওৱা হৈছে, ইয়াতে আছে। আৰু এখন দেখুৱাইছোঁ, এইখন হৈছে ফলক। এই যে ফলকসমূহ দেখিছে, এই ফলকসমূহ হৈছে এই কাৰ্যালয়টোৰ ফুলদানি। আপুনি যদি চায় যে পঞ্চায়তৰ জৰিয়তে এখন চৰকাৰে ক্ষমতা বিকেন্দ্ৰীকৰণ কৰি সৰ্বসাধাৰণ জনতাৰ যিসমূহ আচলতে সমস্যা, খোৱাপানীৰ সমস্যাই হওক বা আন সমস্যাসমূহেই হওক, সেই সমস্যাসমূহ সমাধান কৰিবলৈ ব্যৱস্থা কৰে আৰু সৰু সৰু বাট পথৰ উন্নয়ন সাধন কৰে বা গাঁৱৰ শিক্ষিত যুৱক যুৱতীক বিভিন্ন পুখুৰী মৎস্য পালনৰ জৰিয়তে এনেধৰণৰ বহু কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু এখন ফলক ইতিমধ্যে দেখিছে, টিভি স্ক্ৰীণত আপোনালোকে দেখিছে যে এই যি ফলক, এইখন এখন ফলক। এনেধৰণেই এই যি কাৰ্যালয়টোৰ কথা কৈছোঁ, এই কাৰ্যালয়টোত এতিয়া ফলকেৰে ভৰি আছে, কিন্তু ফলকখিনিহে আছে, কাৰ্যত কিন্তু ইয়াতে উন্নয়নৰ যি আচলতে সেই ফলকৰ যিসমূহ আঁচনি তাত লিখা থাকে, সেই আঁচনিসমূহ কাৰ্যত হৈ নুঠিল, আৰু যিসমূহ হৈ উঠিল সেইসমূহো কিন্তু অকামিলা। এই মুহূৰ্তত এটা অভিযোগ উত্থাপন হৈছে, যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত, আৰু এই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আমি যি এই মধ্য চাউখাট হাতীগড় গাঁও পঞ্চায়ত 27 নং এই গাঁও পঞ্চায়তৰ কাৰ্যালয়টোৰ পৰিৱেশ দেখুৱাইছোঁ। এই কাৰ্যালয়টোত যোৱা 5টা বছৰত কাৰ্যালয়ৰ চৌহদতেই প্ৰায় 15-20টা ইয়াতে আঁচনি ধৰা হ'ল, আৰু সেই আঁচনিসমূহৰ জৰিয়তে সাধাৰণ জনতা কেনেধৰণে উন্নয়ন হ'ল সেই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে নিজে বিচাৰি ল'ব লাগিব। যদি চাই, মই আৰু এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এই যিটো এটা দেখিছে যে আৱৰ্জনা গৃহ, আৱৰ্জনা সংগ্ৰহ গৃহ এটা দেখিছোঁ, যিটো হাবিৰ তলত বনাই থোৱা হৈছে। যিটো কাৰ্যালয় দেখিছে আপোনালোকে এই স্ক্ৰীণত দেখিছে যে এইটো হৈছে আৱৰ্জনা সংগ্ৰহ গৃহ। এই দৃশ্যটো দেখিছে, এয়াও কিন্তু কাৰ্যালয়ৰ ভিতৰতে আছে। আৰু কাষতে আৰু এখন ফলক আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম, যে তাতো এখন ফলক। পুখুৰীৰ পাৰত যদি চাই, পুখুৰীৰ পাৰতো ফলক, কেওফালে ফলকেই ফলক, কিন্তু এই ফলকসমূহৰ যিটো যিটো আপুনি গৃহ দেখিলে, আৱৰ্জনা সংগ্ৰহ গৃহ, এই ঘৰটোত আচলতে কোনে জাবৰ পেলাবহি বা পঞ্চায়তৰ লোকসকলে এই স্থানলৈ জাবৰ কেনেধৰণে সংগ্ৰহ কৰিব, সেইটো এটা প্ৰশ্ন। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি স্থানীয় যুৱক। হয় হয়। আপুনিও হয়তো দেখিছে যে এই কাৰ্যালয়টোত কিমানখিনি ফলক আছে। এইখিনিৰ পৰা কি উপলব্ধি হৈছে আপোনাৰ? আচলতে চাওক, প্ৰথমে আপোনাক এটা উদাহৰণ দিওঁ। যিহেতু আপুনি যোনটো সংগ্ৰহৰ ডাষ্টবিন বনাই থৈছে, তাৰ প্ৰথম উদাহৰণটো আপুনি যদি চাই, এইফালে কাৰ্যালয়টোৰ সন্মুখত যিখিনি আচলতে বেয়া বস্তু পেলাই থৈছে, এই আচলতে ডাষ্টবিনটো কিমান উপযোগী, ইয়াৰ কাৰণে কিমান তেওঁলোকে কাৰ্যক্ষেত্ৰত ব্যৱহাৰ কৰিছে, তাৰ এটা জ্বলন্ত উদাহৰণ আপুনি দেখিবই, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো, আমাৰ গাঁৱৰ এলেকা এনেকুৱা আছে য'ত এটুকুৰা আপোনাৰ ইটাগুটি পৰা নাই আজি তাৰিখত। গাঁৱত এনেকুৱা কিছুমান চুক আছে, ষ্টুডেণ্ট বৰষুণ দিলে এজাক ষ্টুডেণ্টে পেন কুচাই যাব লাগে, চেলেন খুলি যাবলগীয়া পৰ্যায়, কিন্তু তাত তেওঁলোকে ইয়ালৈকে ব্লকৰ ব্যৱস্থা কৰি লৈছে। এইটো আমাৰ ক'বলগীয়া নাই, ঠিকে আছে, কিন্তু বাকী যোনখিনি আঁচনি আছে, ইয়াত প্ৰায় 15-16টা আঁচনি ইয়াৰ আছে। জনসাধাৰণৰ কেনেধৰণৰ উপকৃত হৈছে এইটো এটা আটাইতকৈ ডাঙৰ প্ৰশ্ন। এই আঁচনিসমূহ আচলতে কাৰ কাৰণে ৰূপায়ণ কৰিছে? ইয়াত অকল কেইজনমান ইয়াত বিষয়ববীয়াৰ কাৰণে ইমানখিনি আঁচনি ইয়াত আচলতে প্ৰয়োজন হৈছে নেকি? জনসাধাৰণ ইয়াত উপকৃত হৈছে নাই? এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। এই ক্ষেত্ৰত উচ্চস্তৰীয় তদন্ত হ'ব লাগে। আচলতে পঞ্চায়ত এটা অফিচতে যে ইমানখিনি আঁচনি ৰূপায়ণ হৈছে, গাঁও অঞ্চলত কিমান আঁচনি হৈছে, সেইটো এটা আচলতে তেওঁলোকে তদন্ত ঘোষণা কৰিব লাগে, মাননীয় আয়ুক্ত মহোদয়।
এটা কাৰ্যালয়ত ইমান 15-16টা যেতিয়া আঁচনি ধৰা হয়, কিন্তু তাৰ বিপৰীতে এই পঞ্চায়তৰ কাৰ্যালয়ৰ অধীনত এতিয়া দেখিছো যে বাট পথৰ শোচনীয় অৱস্থা, আপুনি কথাটো উল্লেখ কৰিছে। হয় 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 আৰু ইয়াৰ যোনখিনি আঁচনিৰ ৰূপায়ণ আছে এই আঁচনিখিনিও আপুনি যদি চাই প্ৰায় 2-1.5 বছৰ হৈছে, কিন্তু চিয়াল ফাট মেলিছে কিছুমান জেগাই জেগাই। এই আঁচনিসমূহ যিখিনি এতিয়া তেওঁলোকে ৰূপায়ণ কৰিছে ঠিকে, এইখিনিও আচলতে এটা ফলপ্ৰসূ হৈছে নে নাই, নিৰ্মাণ কাৰ্যটো সুব্যৱস্থাত হৈছে নে নাই, এইটো এটা আটাইতকৈ ডাঙৰ ৰহস্য আছে। কিয়নো নিৰ্মাণ কৰা 1.5 বছৰ 1 বছৰতে যদি চৰকাৰী ধনেৰে নিৰ্মাণ কৰিলে বুলি যে ভাগি যাব লাগিব কিবা কথা আছে নেকি তেনেকুৱা, আপুনি জহি খহি যোৱা দেখিবলৈ পাব কিছুমান জেগাই জেগাই। ইয়াত আপুনি সোমাওঁতে দেখিব এটা ষ্টেজ আছে, ষ্টেজ ফাটি প্ৰায় 1.5 ফুট তললৈ সোমাই গৈছে। এইখন এখন ৱাল আছে, ইয়াত চিয়াল ফাট মেলিছে। তাৰোপৰি ইয়াৰ জাবৰ নিষ্কাশনটোৰ কথাটো ক'বই নালাগে, আপোনাৰ যোনটো ক'লোৱেই মই। আৰু ইয়াৰ কিছুমান প্ৰায়খিনি ফলকো আচলতে ক'বলৈ বেয়া, জাবৰে পোত গৈ আছে। এনেকুৱা এটা পৰ্যায়ত আচলতে এটা কাৰ্যালয় থকাটো কিমান যুক্তিসংগত, এইটো আচলতে উচ্চস্তৰীয় মানে বিষয়াসকলে এইটো তদন্ত কৰিব লাগে। মানে এইটো এক প্ৰকাৰ এই কাৰ্যালয়ৰ চৰকাৰী পুঁজি লুণ্ঠনৰ এটা ফন্দি। নিশ্চয়কৈ আচলতে জনসাধাৰণৰ মাজত সেইটোৱে এটা SMS যাব ন, তেওঁলোকে বুজিব যে চৰকাৰী ধনেৰে জনসাধাৰণৰ গাঁৱত পঞ্চায়তে যোনটো গাঁৱৰ ব্যৱস্থাখিনি উন্নত কৰিব লাগিছিল, কিন্তু তেওঁলোকে কৈছে এখন পঞ্চায়তৰ চাৰিসীমাতে যে সেই ব্যৱস্থাটো উন্নত কৰি ৰাখিছে, সীমাবদ্ধ ৰাখিছে, সেইটো ইয়াৰ এটা জ্বলন্ত উদাহৰণ হৈ পৰিছে। নিশ্চয় ধন্যবাদ জনাইছো। মই এইখিনিতে এইটো কথা উল্লেখ কৰিব লাগিব যে এটা পঞ্চায়ত কাৰ্যালয়ে যে সেই কাৰ্যালয়ৰ অধীনৰ যিটো এলেকা, সেই এলেকাৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে চৰকাৰে বহু আঁচনি ধৰে, বহু পুঁজি আবণ্টন দিয়ে, আৰু সেই পুঁজিৰ জৰিয়তে সাধাৰণ জনতাৰ উন্নয়নৰ কথা কয় বা ব্যৱস্থা কৰে। কিন্তু এই কাৰ্যালয়ে ইয়াতে কাৰ্যালয়ৰ চৌহদতেই আঁচনিসমূহ ৰূপায়ণ কৰিলে, কিন্তু তেওঁলোকে কাগজে পত্ৰই ঠিকেই পঠিয়াব, কিন্তু সাধাৰণ জনতা কিমান উন্নয়ন হ'ল, যোৱা 5টা বছৰত কেনেধৰণে সুবিধা লাভ কৰিলে এইখন পৰিৱৰ্তনকামী চৰকাৰৰ দিনত, সেই কথাটো আপোনালোকে হয়তো এই দৃশ্য দেখি অনুমান কৰিব পাৰিছে। আৰু আপোনালোকে এই কথাটো স্পষ্ট হৈ পৰিছে যে এই কিয় এইসমূহ আঁচনি বা এই যি ফলক কেন্দ্ৰিক যিসমূহ ইয়াতে দেখিবলৈ পৰিৱেশ দেখিলে, এই পৰিৱেশটো কোনে সৃষ্টি কৰিলে সেইটো কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন, বা সেইখিনি ঊৰ্ধ্বতম কৰ্তৃপক্ষই অৱগত হয় নে নহয় সেইটো কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।